আজি যেহেতু দেওবাৰ যেহেতু মই ভাবিলোঁ বজাৰৰ পৰা এপাক আহোঁ আৰু বজাৰলৈ আহি দেখিলোঁ মই যথেষ্ট ফুলৰ পুলি ফল মূলৰ পুলি গছৰ পুলি আছে যিহেতু মই প্ৰায় নি থাকোঁ এই ককাইদেউজনৰ পৰা আৰু আজি যথেষ্ট ইয়াত পুলি মই দেখা পাইছোঁ আৰু যিহেতু মোৰ আম পুলি আৰু ঘোঁৰা নিমৰ পুলি নাছিলে আজি ভাবিলোঁ তাকে ককাইদেউজনৰ পৰাই আচলতে দুটা নিওঁ আৰু মই লৈ লৈছোঁ ধুনীয়াকৈ এটা ঘোঁৰা নিমৰ পুলি আৰু এটা আমৰ পুলি আৰু ৰুমগৈ যদিহে আপোনালোকক কিন্তু ফুলৰ পুলি বা ফল মূলৰ পুলি লাগে আপোনালোকে আমাৰ জকাই চেঁচা বজাৰলৈ আহি নিশ্চয় দেওবাৰে নিব পাৰিব খুব সুন্দৰ এখন বজাৰ হয় আৰু মই আজি লৈ লৈছোঁ ইয়াতে যিহেতু যাদৱ পায়েং ককাইদেৱে কিমান সুন্দৰ এটা কথা কৈ গৈছে আজি জানেনে আপোনালোকে আমি গছৰ পুলি ৰুব নালাগে কিন্তু আমি নেকাটিলেই হ'ল কিয়নো গছৰ পুলি নিজে নিজে উৎপন্ন হ'ব ইমান এটা সুন্দৰ ভাষ্য আমাৰ আগত দাঙি ধৰি তেখেতে কৈছে জানেনে আমি তেখেতৰ কথা মানি চলিলে হ'ল নহয়নে বাৰু বৰ্তমান যেহেতু গৈ আছোঁ চিভিল হস্পিটেল আৰু চিভিল হস্পিটেললৈ গৈ আছোঁ মানে বিশেষ এটা কামতে মোৰ স্বাস্থ্যটো অকণমান এইকেইদিন বেয়া হয় কিবা এটা অসুবিধাৰ কাৰণে মই বেজি 5টা ল'বলগীয়া আছে যিহেতু এটা ল'লোঁ আৰু আজি এটা ল'ম 5টা দিছে যিহেতু আজি 2টা হ'ব আৰু এইফালে ৰাণা আছে লগত বজাৰত সোমালোঁ যিহেতু আপোনালোকক অকণমান ভিডিঅ' যোগে মই দেখাম বাৰু কি পুলি ল'লোঁ অলৰেডি দেখালোৱেই মহানিমৰ পুলি এটা আৰু আম পুলি এটা যিহেতু আম পুলি এটা ৰুইছিলোঁ কিন্তু মই মৰি গ'ল আকৌ এটা ৰুইছোঁ আৰু ফল মূলৰ পুলি মই যথেষ্ট ৰুই থৈছোঁ নিজৰ বাৰীত আৰু ধুনীয়াকৈ যাতে সেউজীয়া হৈ থাকে বাৰীখন তাৰ কাৰণে মানে মই চিন্তা কৰোঁ আৰু যিহেতু আমাৰ জকাই অঞ্চলত ইমান ধুনীয়া এখন হস্পিটেল আছে হস্পিটেল মানে মডেল হস্পিটেল বুলি কয় আৰু যিকোনো অসুবিধা হ'লে আমি জকাইত ফটকৈ দেখাব পাৰোঁ আৰু চৰকাৰকো এই ক্ষেত্ৰত ধন্যবাদ জনাওঁ কিয়নো যথেষ্ট গাঁৱে ভূঞে আজিকালি এই হস্পিটেলে হওক বা যিকোনো সুব্যৱস্থা কৰি দিছে আৰু মই বৰ্তমান গৈ আছোঁ এতিয়া বেজি ল'বৰ কাৰণে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে স্বাস্থ্যটো সোনকালে সুস্বাস্থ্য হয় কিয়নো যথেষ্ট ডাঙৰ প্ৰব্লেমতে ভুগি আছোঁ যাতে ভাল হয় সোনকালে আৰু এইখনেই হ'ল আমাৰ যিহেতু জকাই মডেল হস্পিটেল বুলি কয় জকাই আদৰ্শ চিকিৎসালয় হয় আৰু ইয়াতে যিহেতু মই বেজি ল'ম আজি 2টা হ'ব আৰু আহি আছোঁ এতিয়া